নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পবিত্ৰ ভাদ মাহৰ যিকোনো এটা শুক্ৰবাৰে তুলসী পাতত তিনিটা শব্দৰে এটা মন্ত্ৰ লিখি ঘৰৰ এই স্থানত যদি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰলৈ ধন আকৰ্ষিত হ'ব। যিকোনো প্ৰকাৰে আপোনাৰ ঘৰলৈ ধন টকা পইচা আহি আপোনাৰ ঘৰত ধনৰ বাকচত ভৰি পৰিব ধন। কোনোদিন আপোনাৰ ঘৰত ধনৰ নাটনি নহয়। বিশেষকৈ যদি এই উপায় ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমীৰ দিনা কৰিব পাৰে তেনে অতি সুফল পোৱা যায়। এই উপায় বহুত ধনী মানুহে কৰে আৰু ভাদ মাহত এই উপায় কৰি ব্যক্তি ধনবান হয়। এই উপায়ৰ জৰিয়তে মাতা লক্ষ্মী দেৱীয়ে সেই ঘৰত বাস কৰে আৰু মাতা লক্ষ্মী দেৱীৰ কৃপাত সেইখন ঘৰত কোনোদিন ধন টকা পইচাৰ নাটনি নহয়। বিশেষকৈ ব্যৱসায় বাণিজ্য কৰাৰ ব্যক্তিয়ে যদি ভাদ মাহৰ যিকোনো এটা শুক্ৰবাৰে বা ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমীৰ দিনা এই উপায়টো কৰি তুলসীৰ পাতটো নিজৰ লগত ৰাখিব পাৰে সেই ব্যৱসায়ত কেতিয়াও লোকচান নহয়। মাতা লক্ষ্মীৰ কৃপাত সেই ব্যৱসায় উন্নতি দিনে দিনে বাঢ়ি গৈ এদিন বৃহৎ ব্যৱসায়লৈ পৰিৱৰ্তন হয়। এই উপায়টো কৰি আপুনি তুলসীৰ পাতটো আপোনাৰ মানি পাৰ্চত ৰাখিব পাৰিলেও আপুনি যিকোনো কামেই নকৰক কিয় আপোনাৰ পকেট কেতিয়াও খালী নহয় আৰু আপোনাৰ পকেটত ধনে ভৰি পৰিব। যিকোনো প্ৰকাৰে আপোনাৰ হাতলৈ ধন আকৰ্ষিত হৈ আপোনাৰ হাতত ধন টকা পইচা জমা হ'বই হ'ব। দেখাত সাধাৰণ যেন লাগিলেও এই উপায় বৰ চমৎকাৰী উপায়। ভাদ মাহত যিকোনো এটা শুক্ৰবাৰে বা জন্মাষ্টমীৰ দিনা কৰিব পাৰে তেনে লক্ষ্মীনাৰায়ণৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব আৰু লক্ষ্মীনাৰায়ণৰ কৃপাত কোনোদিন ধন টকা পইচাৰ সংকটত পৰিব লগা নহয়। দিনে দিনে আপুনি ধনবান হৈ কম দিনত আপুনি টকাৰ মালিক হ'ব পাৰিব। যিকোনো লোকে বিশ্বাস আৰু নিয়ম নীতিৰে এই উপায় ভাদ মাহত কৰে তেওঁ জীৱনত কেতিয়াও দৰিদ্ৰ নহয়। সম্পূৰ্ণ বিশ্বাস আৰু নিয়ম নীতিৰ মাজেৰে ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা বা ভাদ মাহৰ যিকোনো শুক্ৰবাৰে এই উপায় কৰক আৰু চমৎকাৰী ফল আপুনি নিজেই পাব। এই উপায় কৰি নিষ্পত্তিও কোটিপতি হোৱাৰ সুযোগ পায়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভাদ মাহৰ যিকোনো শুক্ৰবাৰে জন্মাষ্টমীৰ দিনা তুলসীৰ পাতেৰে কি উপায় কৰি কি মন্ত্ৰ লিখি ঘৰৰ কোন স্থানত ৰাখিব পাৰিলে ব্যক্তিৰ জীৱনত ধনৰ অভাৱত পৰিব লগা নহয়। মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পৰম কৃপাত ধন টকা পইচাৰ গৰাকী হ'ব পাৰে সেই ব্যক্তি। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাখিনি জানি ভাদ মাহতে উপায়টো কৰি আপুনিও ধনবান হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল তেনে পলম নকৰি উপায়টোৰ বিষয়ে জানো আহক। উপায়টোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম লক্ষ্মীনাৰায়ণেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি হয়তো শুনিছে বা জানে তুলসী পাতত ভগৱান বিষ্ণুৱে বাস কৰে। আনহাতে তুলসী হৈছে মাতা লক্ষ্মী দেৱীৰ অংশে সৃষ্টি হোৱা দেৱী। পবিত্ৰ ভাদ মাহটো হৈছে ভগৱান শ্ৰী বিষ্ণুৰ অষ্টম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ মাহ। এই মহাসংযোগত যদি এই উপায়টো কৰিব পাৰে সম্পূৰ্ণ ফলপ্ৰাপ্তি হয়। ভাদ মাহত বিষ্ণুৰ নামত কৰা যিকোনো উপায়ৰ ফল দুগুণ হয়। সেই উপায় কেতিয়াও নিষ্ফল নহয়। আজিৰ ভিডিঅ'ত কোৱা উপায়টো যদি আপুনি জন্মাষ্টমীৰ দিনা কৰে বা ভাদ মাহৰ যিকোনো এটা শুক্ৰবাৰে কৰিব পাৰে তেনে আপুনি ফল পোৱাটো 100% সঁচা হ'ব। জন্মাষ্টমীৰ দিনটো হৈছে শ্ৰীহৰিৰ প্ৰিয় দিন। অন্যহাতে শুক্ৰবাৰটো হৈছে মাতা লক্ষ্মীৰ প্ৰিয় দিন। ধন টকা পইচাৰ অধিকাৰিণী দেৱী হৈছে মাতা লক্ষ্মী। অন্যফালে মাতা লক্ষ্মীৰ স্বামী হৈছে ভগৱান শ্ৰীহৰি। এই উপায়টোৰ জৰিয়তে মাতা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিৰ দুয়োজনৰে পৰম কৃপা লাভ কৰিব পাৰি। যাৰ ওপৰত মাতা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিৰ কৃপা থাকে তেওঁ কোনোদিনেই বিপদ বিঘিনি হ'ব নোৱাৰে। আজিৰ ভিডিঅ'ত কোৱা উপায়টো বিশ্বাস কৰিলেও নকৰিলেও আপুনি ভাদ মাহৰ শুক্ৰবাৰে বা জন্মাষ্টমীৰ দিনা এবাৰ কৰি চাওক আৰু সেই চমৎকাৰী ফলৰ আপুনি গৰাকী হওক। আপুনি যদি ভগৱানক বিশ্বাস কৰে ভগৱানৰ শক্তিৰ ওপৰত আপোনাৰ বিশ্বাস আছে উপায়টো এবাৰ কৰক। প্ৰমাণ এসপ্তাহৰ ভিতৰতে পাব। এসপ্তাহৰ ভিতৰতে আপোনাৰ পৰিৱৰ্তন নিজেই গম পাব। আপুনি যদি এজন ব্যৱসায়ী ব্যক্তি তেনে খুব কম দিনত প্ৰমাণ পাই যাব। খুব কম দিনৰ ভিতৰত আপোনাৰ ব্যৱসায় উন্নতি হৈ লাভৰ পৰিমাণ বৃদ্ধি হ'ব। ক'ৰ পৰা কেনেকৈ আপোনাৰ লাভৰ পৰিমাণ আহিব আপুনি নিজেই ধৰিব নোৱাৰিব। উপায়টো কৰিবলৈ আপোনাক লাগিব এটা ৰঙা চিয়াহীৰ কলম
আৰু 3টা তুলসীৰ পাত। উপায়টো আপুনি ভাদ মাহৰ যিকোনো এটা শুক্ৰবাৰে কৰিব পাৰে বা জন্মাষ্টমীৰ দিনাও কৰিব পাৰে। উপায়টো যদি আপুনি কৰিম বুলি ভাবে তেনে যিদিনা উপায়টো আপুনি কৰিব সেইদিনা সূৰ্য উদয়ৰ লগে লগে আপুনি বিচনা ত্যাগ কৰিব লাগিব। শুই উঠি আপুনি স্নান কৰিব। স্নান কৰি আপুনি তিতাগাৰে সূৰ্যদেৱক জল অৰ্ঘ্য দিব। আপুনি দিয়া জল অৰ্ঘ্যৰ পাত্ৰটো তামৰ ব্যৱহাৰ কৰিব। সেই পাত্ৰৰ জলত অকণমান ৰঙা চন্দন আৰু কেইপামান বগা ফুল ভৰাই ল'ব। যেতিয়া আপুনি সূৰ্যদেৱক জল অৰ্ঘ্য প্ৰদান কৰিব তেতিয়া সূৰ্যনাৰায়ণৰ এই মন্ত্ৰটো উচ্চাৰণ কৰিবলৈ কেতিয়াও নাপাহৰিব। ওম সূৰ্যনাৰায়ণেই নমঃ, ওম সূৰ্যনাৰায়ণেই নমঃ। এনেকৈ আপুনি এই মন্ত্ৰটি 3বাৰ উচ্চাৰণ কৰিব। সূৰ্য দেৱতাক দিয়া জল অৰ্ঘ্যৰ কিছু জল পাত্ৰটোত ৰাখি দিব। সূৰ্যক জল অৰ্ঘ্য দিয়াৰ পাছত পুনৰ গাটো তিয়াই লৈ তিতাগাৰে তুলসী গছত সেই পাত্ৰটোত থকা পানীখিনি বা অৰ্ঘ্যখিনি তুলসী গছত অৰ্পণ কৰিব আৰু তুলসী গছলৈ চাই প্ৰণাম কৰি তুলসী পাত ছিঙাৰ এই মন্ত্ৰটি 3বাৰ কৈ হাত তালি মাৰি তুলসীজোপাৰ ওচৰলৈ চাপি যাব। এহাতেৰে তুলসীৰ গছজোপা ধৰি আন হাতেৰে 3টা পাতযুক্ত এটা থাল ছিঙিব। তুলসী গছৰ পাত ছিঙা মন্ত্ৰটো হৈছে ডালে কৃষ্ণ পাতে হৰি, পাৰ দিয়া হৰি তুলসীৰ তলে। এই মন্ত্ৰটি কোৱাৰ আগত 3বাৰ হাত তালি মাৰি ল'বলৈ কেতিয়াও নাপাহৰিব। তুলসীৰ পাত যদি কোনো যাগ যজ্ঞ বা ঔষধৰ বাবে বা কোনো উপায়ৰ বাবে ছিঙা হয় তেনে এই মন্ত্ৰটি কৈ আনিলেহে ফলৱৰ্তী হয়। আপুনি তুলসীৰ পাতকেইটা লোৱাৰ পাছত আপোনাৰ গোসাঁই ঘৰৰ পূজা প্ৰাৰ্থনা কৰা ভগৱানৰ চৰণত এগছি বন্তি জ্বলাই সেই তুলসী পাতকেইটা ভগৱানৰ চৰণত লগাই থৈ আহিব। যেতিয়া আপুনি সন্ধিয়াত ধূপ ধূনা বন্তি জ্বলাই গোসাঁই চৰণত প্ৰাৰ্থনা কৰিব তেতিয়া সেই তুলসীৰ পাতকেইটা উঠাই আনি তাত 3টা শব্দৰে এটা মন্ত্ৰ লিখিব আৰু সেই মন্ত্ৰটো আপুনি ৰঙা চিয়াহীৰে লিখিব আৰু লিখোঁতে মন্ত্ৰটি জপ কৰি থাকিব। মন্ত্ৰটি হৈছে ওম লক্ষ্মী নাৰায়ণেই নমঃ, ওম লক্ষ্মী নাৰায়ণেই নমঃ, ওম লক্ষ্মী নাৰায়ণেই নমঃ। ইয়াৰ পাছত সেই তুলসী পাতটো ঘৰলৈ আনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত এডাল কেঁচা সূতাৰে বান্ধি ওলমাই ৰাখক নাইবা ঘৰৰ ধন ৰখা বাকচত ৰাখক। এনে কৰিলে সেইখন ঘৰত ধন টকা পইচাৰ আকৰ্ষণ হ'ব। মাতা লক্ষ্মীৰ লগতে ভগৱান শ্ৰীহৰি বাস হ'ব সেইখন ঘৰত। এটা কথা ঠিক, য'ত ভগৱান শ্ৰীহৰি থাকে তাত মাতা লক্ষ্মীৰ প্ৰৱেশ নিশ্চিত হয়। আপোনাৰ ঘৰতো যদি ভাদ মাহৰ যিকোনো এটা শুক্ৰবাৰে বা ভাদ মাহৰ কৃষ্ণা অষ্টমীৰ দিনাই এই উপায়টো কৰিব পাৰে তেনে আপোনাৰ ঘৰতো মাতা লক্ষ্মীৰ বাস হ'ব, ভগৱান বিষ্ণুৰ পৰম কৃপা পৰিব। আপোনাৰ ঘৰলৈ ধন আকৰ্ষিত হ'ব, ধন টকা পইচাৰে আপোনাৰ ঘৰৰ ধনৰ বাকচ ভৰি থাকিব। বিশ্বাস কৰা হয় যে যদি এই উপায় শুদ্ধভাৱে কৰি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই ৰাখিব পাৰে সেইখন ঘৰত কোনোদিনেই অপশক্তিৰ প্ৰৱেশ নহয়। দেৱলোকৰ সকলো দেৱতাৰ পৰম কৃপা পায় সেইখন ঘৰে। সেই ঘৰত যি কাম কৰিলেও উন্নতি হয় আৰু সেই ঘৰৰ ব্যক্তিসকলৰ ভাগ্য উদয় হয়। দ্বিতীয় উপায়টো হৈছে ভাদ মাহৰ জন্মাষ্টমীৰ দিনা যদি এজোপা তুলসী গছ সম্পূৰ্ণ নিয়ম নীতিৰে ঘৰৰ ব্ৰহ্মস্থানত ৰুব পাৰে তেনে সেইখন ঘৰত ভগৱান শ্ৰীহৰিৰ কৃপা সদায় থাকে আৰু সেই ঘৰত কেতিয়াও বিপদ বিঘিনি নহয়। ঘৰৰ ব্ৰহ্মস্থান হৈছে ঘৰটো 9 ভাগ কৰি একেবাৰে মাজৰ অংশটো। ঘৰৰ সেই মাজৰ অংশৰ পোনে পোনে চোতালৰ আগত যদি জন্মাষ্টমীৰ দিনা এজোপা তুলসী গছ ৰোপণ কৰিব পৰা হয় তেতিয়াহ'লে সেই ঘৰত মাতা লক্ষ্মীৰ বাস হয়। বিশ্বাস কৰা হয় যে তুলসী গছত ভগৱান বিষ্ণু থাকে আৰু মাতা লক্ষ্মীয়ে জিৰণি লয়। আনফালে মাতা লক্ষ্মীৰে অংশ হৈছে তুলসী গছ। যদি ভাদ মাহৰ কৃষ্ণা জন্মাষ্টমীৰ দিনা এই কামটো আপুনি সম্পূৰ্ণ শুদ্ধভাৱে কৰে তেনে আপোনাৰ ঘৰৰ দিন ভাললৈ আহিব। আপোনাৰ ঘৰত মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপা থাকিব আৰু বাস কৰিব। আপোনাৰ ঘৰত কোনোদিনেই বিপদ বিঘিনি নহয়। যিকোনো বিপদত আপুনি ভগৱানৰ সহায়ত উদ্ধাৰ হ'ব পাৰিব। বিশ্বাস কৰা হয় যে প্ৰতিদিনেই যদি ৰাতিপুৱা তুলসী গছত জল অৰ্পণ কৰি গধূলা ধূপ চাকি জ্বলাই পূজা প্ৰাৰ্থনা কৰা হয় তেনে সেইখন ঘৰলৈ কোনোদিনেই ঋণাত্মক শক্তিৰ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। ৰোগ ব্যাধিৰ পৰাও সেইখন ঘৰে মুক্তি পায়। অন্যহাতে মাতা লক্ষ্মী বাস হৈ ঘৰলৈ ধন টকা পইচাৰ আগমন হয়। আপুনি যদি জীৱনত ধন টকা পইচাৰ নাটনি হোৱাটো নিবিচাৰে তেনে ভাদ মাহৰ কৃষ্ণা জন্মাষ্টমীৰ দিনা এটা তুলসী পুলি আনক
আৰু আপোনাৰ ঘৰৰ ব্ৰহ্মস্থানত ৰুৱক। ভাদ মাহৰ যদি কোনো বৃহস্পতিবাৰেও এটা তুলসী পুলি সম্পূৰ্ণ নিয়ম নীতিৰে আপোনাৰ ঘৰত ৰুব পাৰে, তেতিয়াও আপুনি ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপা পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত কোৱাৰ দৰে যদি নিয়মসমূহ আপুনি কৰিব পাৰে, তেনে ভগৱান কৃষ্ণৰ কৃপা সদায় পাব। ভগৱান কৃষ্ণৰ কৃপা যদি আপুনি বিচাৰে বা কৃপাৰ আশা কৰে, ঘৰখন সদায় সুৰক্ষিত হৈ থকাটো বিচাৰে, তেনে জন্মাষ্টমীৰ দিনা আপুনি এজোপা তৰুৱা কদম গছৰ পুলিও ৰুব পাৰে আপোনাৰ ঘৰৰ চৌহদত। শাস্ত্ৰ অনুসৰি এই গছ ভগৱান শ্ৰীকৃষ্ণৰ অতিকে প্ৰিয়। এই গছত ভগৱান শ্ৰীকৃষ্ণই বাস কৰে আৰু জিৰণি লয়। বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণই কদম গছত উঠিয়েই প্ৰতিদিনে বাঁহীত সুৰ তুলিছিল আৰু গোকুলৰ গোপীসকলক সেই সুৰেৰেই মোহিত কৰিছিল। লোকবিশ্বাস অনুসৰি যাৰ ঘৰত এই কদম গছ থাকে, তেওঁৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ বসতি হয় আৰু সেইখন ঘৰত শুভ শক্তিয়ে বিৰাজ কৰে। পবিত্ৰ জন্মাষ্টমীৰ দিনা যদি আপুনি এই কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিব আৰু সুখ শান্তিৰে ভৰি পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, পবিত্ৰ ভাদ মাহৰ যিকোনো শুক্ৰবাৰে বা জন্মাষ্টমীৰ দিনা এই কামসমূহ আপুনি কৰিব পাৰে শুদ্ধভাৱে, তেনে আপুনি ভগৱান শ্ৰীহৰি আৰু মাতা লক্ষ্মীৰ কৃপা পোৱাটো একেবাৰে নিশ্চিত হ'ব, যাৰ ফলত আপোনাৰ ঘৰলৈ দুখ দৰিদ্ৰতা নাহি সুখ শান্তি আহিব। আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ নাটনি নহয়। ভগৱান হৈছে নিৰাকাৰ নিৰঞ্জন। ভগৱানে সকলোকে দয়া কৰে। যদি সততাৰে ভগৱানক পূজা প্ৰাৰ্থনা কৰা হয়, তেনে ভগৱানে সেই ব্যক্তিক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। আপুনিও যদি পবিত্ৰ ভাদ মাহত এই দুইটা কাম কৰিব পাৰে, তেনে আপুনিও ভগৱানৰ পৰম কৃপা পাব আৰু ভগৱানৰ পৰম কৃপাত আপোনাৰ উন্নতি হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।